নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই ভালে আছা। আজি মই তোমালোকক কিছু খাদ্যৰ কথা ক'ম। আমাৰ শৰীৰটো ভালে থাকিবৰ কাৰণে আমি কিছুমান স্বাস্থ্যকৰ খাদ্য খাব লাগে, অৰ্থাৎ হেল্ডি ফুড। এই হেল্ডি ফুডৰ ভিতৰতনো কোনবোৰ পৰিব? আমাৰ শাক পাচলি পৰিব আৰু ফল মূল পৰিব, দাইল, ভাত, বাটাৰ, গাখীৰ, কণী, এইবোৰ আমাৰ হেল্ডি ফুডৰ ভিতৰত পৰে, অৰ্থাৎ স্বাস্থ্যকৰ খাদ্যৰ ভিতৰত পৰে। তোমালোকে এতিয়া ডাঙৰ হ'বলৈ, তোমালোকৰ শৰীৰটো ভালে থাকিবলৈ তোমালোকে এই খাদ্যবোৰ খাব লাগে। সেইকাৰণে মায়ে তোমালোকক দিয়া সকলো ধৰণৰ শাক পাচলি, ফল মূল, গাখীৰ, দাইল, ভাত, বাটাৰ, এই আটাইবোৰ বস্তুৱে তোমালোকে খাবা দেই। আজিলৈ আহোঁ। ধন্যবাদ।